মই তেওঁৰ শ্ৰদ্ধাঞ্জলি য'তে দেখিছোঁ মই তাতে ধূপ এডালি হ'লেও জ্বলাইছোঁ, বন্তি দিছোঁ। যিদিনা বিচাৰি নাপাবা সেইদিনা তুমি তৰাকেই সুধিবা সুধিবা সুধিবা। এতিয়া যি দেখিছোঁ মানে থিয়েটাৰৰ মানে যিখিনি আহি পৰিছে পৰ্যায়ত পৰিছে, তেনেকৈ মানে এতিয়া ধৰ কিছুমান জেগাই হয়, ডাঙৰ ডাঙৰ এতিয়া টাউনবিলাকত হয়, সৰু সৰু জেগাবিলাকত খুব কম থিয়েটাৰে যায় আজিকালি। 1500-1000 টকা এটা পাওঁ, তেনেকৈ ঘৰ চলায়। আচলতে তেওঁক দেহটোহে ত্যাগ কৰি গৈছে, দেহটো ত্যাগ কৰি গৈছে, আত্মাখন এতিয়াও তেওঁ দেখি আছে। এতিয়া জুবিন দাই ইমানখিনি কৰি থৈ গ'ল, দেখুৱাই থৈ গ'ল, কাৰণ জীৱ জন্তু পশু পক্ষীৰ পৰা যিমানখিনি আছে তেওঁক আজি নমস্কাৰ। যোৱা 19 ছেপ্টেম্বৰত জুবিন দাই আমাক এৰি যোৱাৰ পাছৰে পৰা জুবিন দাৰ স্মৃতিত আমি কিছু অনুষ্ঠান বা তেখেতৰ স্মৃতিক কিছু সুঁৱৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ। আমি খুব আনন্দিত মনেৰে আজি আপোনালোকক জনাব বিচাৰোঁ, আজি আমি আমাৰ মুক্ত আড্ডাৰ যি অনুষ্ঠান, এই অনুষ্ঠানলৈ এনে এজন ব্যক্তিক আমি আমন্ত্ৰণ কৰি অনা নাই। তেওঁ নিজাববীয়াকৈ আহি আমাৰ মুক্ত আড্ডাত এই অনুষ্ঠানত উপস্থিত হ'লে, মুক্ত আড্ডাৰ এই কাৰ্যালয়ত উপস্থিত হ'লে, আৰু তেখেতে আমাক জনাইছে যে জুবিন দাক তেখেতে হৃদয়েৰে ভাল পায়, জুবিন দাৰ বাবে তেওঁ জীৱন দান দিবলৈও তেওঁ প্ৰস্তুত আছে, আৰু যাৰ বাবে তেওঁ জুবিন দাই নজনাকৈ জুবিন দাৰ কিছুমান গীত বহু দিনৰ পৰা বিভিন্ন ঠাইত অনানুষ্ঠানিককৈ পৰিৱেশন কৰি আহিছে। আৰু খুব সুখৰ কথা, সেই জুবিন দাৰ যিসমূহ গীত তেখেতে গুণগুণায়, সেই গীতসমূহ জনগোষ্ঠীয় গীত। আমি সেইবাবে এই অনুষ্ঠানত তেখেতক নিবিচৰাকৈ পোৱাৰ বাবে আমি ভগৱন্তৰ ওচৰত তথা জুবিন দাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ বাবেই আমি মুক্ত আড্ডাত তেনে এজন ব্যক্তিক আমি পাইছোঁ। গতিকে আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ মুক্ত আড্ডাৰ এই বিশেষ অনুষ্ঠানটো, যাক আমি মুক্ত আড্ডাৰ তৰফৰ পৰা নাম দিব বিচাৰিছোঁ জুবিন দাৰ জনগোষ্ঠীয় গীত আৰু কিছু ব্যক্তি। আমাৰ মাজত উপস্থিত আছে এয়া প্ৰবীণ মেচ। নমস্কাৰ। প্ৰবীণ মেচ তেখেত এজন বৰ্তমান পেছাত এজন ভকত, তেখেতে ভকতৰ কৰ্ম কৰে। প্ৰথমেই আপুনি এটা কথা কওক, আপুনি জুবিন দাৰ যি গীতসমূহ, এই গীতসমূহ গোৱাৰ কিমান দিনৰ পৰা প্ৰচেষ্টা লৈ আছে? মই জুবিন দাৰ যিবিলাক গীত, যিবিলাক মানে তেওঁৰ জনগোষ্ঠীৰ লগত গীত গাইছে, মই তেওঁ বহুত বছৰ আগৰ, মই 99 চনৰ পৰাই তেওঁৰ গীতবিলাক মই নিজে চৰ্চা কৰি, মানে গীত গাবলৈতো নোৱাৰোঁ, গতিকে মই সৰু কীবৰ্ড লৈ তেওঁলোকে মানে চৰ্চা কৰি আছোঁ তেওঁৰ গীতবিলাক বজাবলৈ। গতিকে আজি তেওঁৰে কেইটামান গীত লৈ আহিছোঁ, 3-4টামান জনগোষ্ঠী লৈ আহিছোঁ। ভৱিষ্যতে পাৰিলে মই আকৌ আপোনালোকৰ কাৰণে আৰু গীত কেইটামান দি যাম বুলিয়ে মই আজি আপোনালোকৰ আড্ডাত আহিলোঁ। মানে আচ্ছা, মই মেইন কথাটো, আচল কথাটো আপোনাক সুধিবলৈ পাহৰিছোঁ। আপুনি আমাৰ মুক্ত আড্ডাৰ এই অনুষ্ঠানলৈ কেনেধৰণে আহিলে, প্ৰথম সেই কথাটো ৰাইজক জনাওকচোন। মই বহুত দিনৰ পৰা মই চাই আছোঁ আপোনালোকৰ মুক্ত আড্ডা, মানে বহুত ভাল লাগে, আৰু কিছুমান মানে দেখিছোঁ মোৰ ভাল লাগে, কিন্তু মনৰ ভাবিব নোৱাৰি মানে কিছুমান কথা, কিছুমান মানে ধৰ যিবিলাক আপোনাৰ ওচৰত আহি যিবিলাক মানে চৰ্চা, নিজৰ নিজৰ সেইবিলাক চৰ্চাবিলাক
আয়োজন কৰাৰ কাৰণে মানে মই ভাবিলোঁ কি মুক্ত আড্ডাত যাওঁচোন বাৰু, মই 2-3টা গীত গাই কিনে মানুহক অকণমান কিবা এটা কৰি দেখাব পাৰোঁ নেকি, এইবোলে মনো মানে কি আচলতে মই তেনেকৈহে আপোনাৰ ইয়াৰ ওচৰলৈ আহিলোঁ। মুক্ত আড্ডাত মই কিবা এটা বিচাৰি পাম বুলি ৰাস্তা এই বুলি আহিলোঁ আপোনাৰ ওচৰলৈ। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ ক্ষেত্ৰত আপুনি মানে কিবা ভাবে নেকি? মই তেওঁৰ শ্ৰদ্ধাঞ্জলি য'তেই দেখিছোঁ মই তাতেই ধূপ এডালি হ'লেও জ্বলাইছোঁ, বন্তি দিছোঁ। তো মই ভাবিলোঁ মানে ধূপ দিছোঁ, বন্তি দিছোঁ, আৰু মই ভাবিছোঁ তেওঁৰ গীত কেইটামানো দিম বুলি মই তেনেকৈয়ে মানে আপোনাৰ ওচৰত আহি জুবিন দাৰ মানে আহিছোঁ। মানে আপুনি প্ৰথমতে কেনেধৰণেনো জুবিন দাৰ এই গীতসমূহলৈ আকৰ্ষিত হ'ল? মই যেতিয়া আমাৰ ঘৰত বহুত মানে দেউতা মাহেঁতি চাকৰি কৰা নাছিলে, শিক্ষাও নাছিলে, গতিকে মই কেনেকৈ শিক্ষা পাম বুলি, মই কি ৰাস্তা পাম বুলি তেনেকৈ মানে প্ৰথম মই 13 বছৰ বয়সৰ মানে মই তেনেকৈ বাহিৰলৈ গুচি গ'লোঁ, গৈ মানে থিয়েটাৰত থাকিলোঁ। থিয়েটাৰত থাকি যে গুচি আহিলোঁ যে মা অসুখ হ'ল, গতিকে মই গুচি আহিলোঁ। এইবিলাক মানে জুবিন দাৰ তেনেকৈ গান শুনি মই চৰ্চা কৰি থাকোঁ মানে আগৰ পৰাই, বহুত আগৰ পৰাই মানে। আপুনি থিয়েটাৰত আছিলে? হয়। আপুনি ক'ত ক'ত ঘূৰিছে? মই গৈছোঁ অৰুণাচল, নাগালেণ্ড, এইপিনে গৈছোঁ শদিয়া, ধুবুৰী, তেনেকৈ মানে বহুত জেগা পিনে মানে মাজুলী চব পঢ়িছোঁ মানে, এইবিলাক বহুত জেগা গৈছোঁ। সেই ঠাইবোৰতো জুবিন দাৰ গীতৰ প্ৰভাৱ আপুনি দেখিছে? বহুত দেখিছোঁ। গতিকে এইবিলাক প্ৰভাৱ থকাৰ কাৰণে মোৰ নিজৰে মানে যেতিয়া শ্ৰদ্ধাঞ্জলি দেখোঁ নিজকে বেয়া লাগে, কাৰণ কেলৈ এতিয়া মই কৰিছোঁ দেখিছোঁ কাৰণে মই আজি আপোনাৰ ওচৰত ইয়াত মুক্ত আড্ডাত মানে মই কিছুমান কথা ক'ব পাৰিম বুলি মই ভাবিম বুলি মই ইয়ালৈ গুচি আহিছোঁ আপোনালোকৰ আড্ডালৈ। জুবিন দাক এনেকৈ লগ পাইছে নাই ডাইৰেক্ট আপুনি? মই তেনেকৈ জুবিন দাক লগ পোৱা নাই, লগ নোপোৱাৰ কাৰণে আজি তেওঁৰ শ্ৰদ্ধাঞ্জলি লৈ কেইটামান গীত লৈ আহিছোঁ মই। আপুনি খুব ভাল পায় মানে? ভাল পাওঁ, মই তেওঁৰ অনুৰাগী হয়, গতিকে তেওঁৰ গীতবিলাকেই গুণগুণাই থাকোঁ কেতিয়াবা। ভাল লাগিলে। যেতিয়া আপুনি প্ৰথমতে আমি কথা পাতি থাকিম জুবিন দাৰ কথা, আপোনাৰ ব্যক্তিগত জীৱনৰ কথা, আপুনি জুবিন দাৰ প্ৰথমতে কি শুনাব? মই অৱশ্যে নেপালী সম্প্ৰদায়ৰ লগত মই খুব ঘূৰি থাকোঁ, আৰু নেপালী সম্প্ৰদায় তেওঁলোকৰ মানে কি হয় বিয়া হ'লে মানে তেওঁলোকে কয় তই আহিবিচোন প্ৰবীণ, 2-3টামান জুবিনৰ গীত বজাই দিবি। তেওঁলোকৰ বেণ্ড পাৰ্টি থাকে, মই আৰু এইটোতে বজাই আৰু 2-3টা মানে জুবিনৰ গীত বজাই আৰু মই 2 টকামান দিয়ে, আৰু তেনেকৈ কৰি মই সেই জুবিন দাৰ তেনেকৈ গীত বজাওঁ। মানে নেপালী সম্প্ৰদায় মোৰ লগত ভাল, আৰু গতিকে মই তেওঁৰ জুবিন দাৰ তিলক নেৱাৰৰ গীত এটাকে মই গীতটি মই কণচুৰি বুলি এটি কেছেট বনাইছিলে জুবিন দাৰ, তেওঁৰ গীতটিকে মই বজাবলৈ লৈছোঁ। অকণমান বজাওকচোন শুনো। আপুনি মানে জুবিন দাৰ খুব ভাল লাগিলে? হয়, মই বহুত ভাল পাওঁ তেওঁৰ গীতবিলাক, আৰু বেংগলী গীতো ভাল পাওঁ, ভোজপুৰী গীতো ভাল পাওঁ। তেনেকৈ মানে ছট পূজা থাকিলে মাতিলে যাওঁ বজাবলৈ। মানে ক'বলৈ গ'লে আপুনি জুবিন দাৰ অসমীয়া গীতসমূহতকৈ যি বাকী জনগোষ্ঠীয় যিবোৰ গীত সেইখিনিহে আপুনি বেছি চৰ্চা কৰি আছে। সেইবিলাক বজাই ভাল লাগে আচলতে, মই সেইকাৰণে তেওঁৰ গীতবিলাক বহুত অৰ্থপূৰ্ণ, গুৰুত্বপূৰ্ণ, মানে বহুত কথা তেওঁ বুজি পালে এটা শব্দতে বহুত কিছুমান কথা তেওঁ প্ৰকাশ কৰে, গতিকে সেই শব্দ লৈ মানে এইবিলাকে আৰু বজাই থাকোঁ। আৰু জুবিন দাক লগ পোৱা নাই আপুনি? লগ পোৱা নাই। লগ পাবলৈ আপোনাৰ আশা থাকি গ'ল ন? লগ পোৱাহেঁতেন আপুনি কি কৰিলেহেঁতেন কওকচোন? প্ৰথম ভাবিলোঁ হয় কি উপদেশ দিয়ে মোক, তেওঁ প্ৰথম সুধিলোঁ হয়, যিটো উপদেশ মোক দিয়ে মই সেই কৰ্মকে কৰিলোঁ হয় তেওঁৰ আগত। এতিয়াও জুবিন দাক লৈ এনে কিছুমান ব্যক্তি আছে যিসকল ব্যক্তিয়ে জুবিন দাৰ সন্মুখলৈ এদিনো যোৱা নাই,
বা জুবিন দাক ক'তো লগ পোৱা নাই, কিন্তু তেখেতৰ বহু অনুৰাগী তেওঁ। সেইসকল ব্যক্তিৰ যি আত্মাই আজি যি দুখ পাইছে জুবিন দাৰ মৃত্যুৰ পিছত, সেই কথাটো সঁচাকৈ আমি ৰাইজৰ মাজত তেওঁলোকক দেখুওৱাটো আমাৰ কৰ্তব্য চাগে, মই ভাবোঁ। কাৰণ সেইসকল ব্যক্তি অন্তৰৰ কথাখিনি ক'বলৈ, জুবিন দাৰ যি ভাল পায়, যি ভাল পোৱাৰ বিষয়ে ক'বলৈ তেওঁলোকৰ হয়তো কোনো মঞ্চ নাই। আপুনিও চাগে তেনে এজন ব্যক্তি। হে, খুব ভাল লাগিলে। আপুনি বাকী আপোনাৰ কওকচোন, আমাৰ পৰিয়ালৰ কথা কওক। পৰিয়াল আমাৰ মা আছে, দেউতা নাই, আৰু আমি আমাৰ ককাই ভাই 3জন, মই ডাঙৰ, ভাই 2জন, আৰু ভাই বোৱাৰী 2গৰাকী আছে, ভাইটিৰ এটা ল'ৰা আছে, মোৰ ছোৱালী 2গৰাকী আছে। হয়, ইমানে পৰিয়াল। ছোৱালী ডাঙৰ হ'ল? ডাঙৰ হ'লগৈ ছোৱালী। জুবিন দাৰ যিখিনি ট্ৰাইবেল যিবোৰ গীত, মিচিং, কিবা বড়ো, ৰাভা, এনেকুৱা গীত কিছুমানো জুবিন দা আছে, আপুনি সেইবোৰ সাধনা কৰিছে নাই? মই সাধনা কৰি আছোঁ, বহুত সাধনা কৰিছোঁ, কিন্তু যিখিনি পাৰিছোঁ চেষ্টা কৰি আছোঁ। যিবিলাক বড়ো গীত, মিচিং গীত, দেউৰী, কাৰ্বি, এইবিলাক গীত মানে আমাৰ কিছুমান মানুহে মানে নাজানে আচলতে কি এইবিলাক যে এইটো মিচিং গীত, এইটো দেউৰী গীত, এইটো কাৰ্বি, এইও তিৱা, এনেকুৱা কিছুমান গীত আছে। গতিকে কোনো শুনা নাই, মই যদি এইবিলাক গীত বজাই দিওঁ মানে বুজি নাপাব পাৰে, মোক ক'ব যে এই কি বজাইছে। গতিকে মানে কিছুমান আৰু অলপ চেষ্টা কৰি আছোঁ। ভৱিষ্যতে আপোনালোকৰ আজি মুক্ত আড্ডাত পালোঁ, নিশ্চয় ভাল লাগিলে। মই আকৌ আপোনালোকৰ আড্ডাত আহিলে সেইবিলাক গীত উঠাই লৈ আহিম। আজি মানে মোৰ যে ইয়াত আহি ভাল লাগিছে, মই যে তেওঁৰ অনুৰাগী, গতিকে আপোনালোকতো 2-এটা কথা পাতিবলৈ কাৰণেও আহিছোঁ। গতিকে সেইবিলাক গীত আকৌ কেতিয়াবা নিশ্চয় আহিলে আপোনাৰ ওচৰত লৈ আহিম। আজি আছে বাৰু কেইটামান, নথকা নহয়। তেওঁৰ বহুত প্ৰিয় মানে ভোজপুৰী গীতবিলাক মই ভাল পাওঁ, আৰু ঝুমুৰ গীত ভাল পাওঁ, বেংগলী গীত ভাল পাওঁ, এনেকৈ মানে কিছুমান গীত আছে ভাল লাগে। চাহ জনগোষ্ঠীয় যিবোৰ গীত, হয়, সেই গীতসমূহ আপুনি চাহ জনগোষ্ঠীয় ঠাইত কেতিয়াবা কিবা মঞ্চত বজাইছেনে, নে এনেই ঘৰুৱাভাৱে? বা বিয়া হয়, তেওঁলোকৰ বিয়া হ'লে মানে মই যাওঁ, বিয়াত মানে বেণ্ড পাৰ্টি লগাই। মই কৈছোঁ নহয়, বিয়াবিলাকতে যাওঁ, বেংগলী বিয়া হওক, মানে ধৰ আমাৰ মুছলিম মানুহ মানে তেনেকুৱা মানে তেনেকৈ যাওক, চাহ জনজাতি মানে তেনেকুৱা হ'লে, বিয়া হ'লে মই যাওঁ, বজাওঁগৈ আৰু তেনেকৈ মানে মাতি নিমন্ত্ৰণ দিয়ে। চাহ জনগোষ্ঠীয় এটা গীত অকণমান শুনাব পাৰিব? ঠিক আছে, শুনাই দিছোঁ। ধন্যবাদ। জুবিন দাই যদি জীৱিত অৱস্থাত এই কথাটো গম পালেহেঁতেন, আপোনাক নিশ্চয় যোগাযোগ কৰিলেহেঁতেন। আজি আমি দেৰি হ'ল আচলতে আপোনাৰ লগত আমাৰ অনুষ্ঠান অনুষ্ঠিত কৰা বা এই বিষয়ে গম পোৱা। তথাপিতো এনে কিছুমান ব্যক্তি আছে এতিয়াও গাঁৱে ভূঞে বিভিন্ন জনগোষ্ঠীয় ৰাইজৰ মাজত, যিসকল লোকে জুবিন দাৰ যি সংগীত, বিশেষকৈ জুবিন দাৰ যি গীত, ভূপেন হাজৰিকা দেৱৰ পিছত জুবিন দাৰ গীতসমূহ, তাৰ আগতে আমাৰ জ্যোতি সংগীত, ৰাভা সংগীত, সেইসমূহ যিসমূহ গীত, সেইসমূহ গীতৰ তুলনাত জুবিন দাৰ যি গীত, জুবিন দাৰ গীতসমূহৰ এটা আধুনিকতা আছিলে। সেইকাৰণে মানুহৰ অন্তৰ চুই যাব পাৰিছিলে, আৰু যুৱ চামৰটো ক'বই নালাগে।
কিন্তু বয়োজ্যেষ্ঠসকলো যিসকল অলপ ৰোমান্টিক মনোভাৱৰ তেওঁলোকৰ কিন্তু হৃদয় জুবিনদাৰ সেই গীতসমূহে চুইছিলে। তাৰ উদাহৰণ আজি আপোনাকো দেখিছোঁ। এতিয়া আপুনি কওক, আপুনি এনে ভাগৱতী অনুষ্ঠানত কি কৰে? মানে আপুনি সকাম খাই ফুৰে নে আপুনি কিবা বেলেগ কৰ্মও কৰে? ভাগৱততো এনেকৈ সকামত বা এনেকুৱা নাম গোৱা, পাঠেকি, দেউৰী এনেকুৱা ঢেৰ কথা আছে। হয় হয় হয়। আপুনি কিবা দায়িত্ব লৈছেনে? হয়, মই এতিয়া পাঠকীৰ দায়িত্বতে আছোঁ। মই ভাগৱত শাস্ত্ৰ পঢ়োঁ, বহুত দূৰ দূৰ যাওঁ, যোৰহাট, শিৱসাগৰ, শদিয়া, ঢলা, তেনেকৈ যাওঁ বহুত দূৰ দূৰ ভাগৱত শাস্ত্ৰত। তেওঁলোকৰ এইবিলাক মানে জুবিনক ভাল পাওঁ, তেনেকৈ গ'লে গুণগুণাই গৈ থাকোঁ আৰু ভাগৱত শাস্ত্ৰলৈ গ'লোঁ। আপুনি এনেকুৱা ডাঙৰ কোনোবা ধৰি লওক সমাজত প্ৰতিষ্ঠিত কিছুমান ব্যক্তিকটো ক'ৰবাত লগ পাইছে, কেতিয়াবা পাই আপুনি তেওঁলোকৰ লগত কথা পাতোঁতে আপোনাক কয় নাই বোলে আপুনি কিবা এটা শুনাওকচোন বা এনেকুৱা টাইপৰ আপুনি কিমান দিনৰ পৰা চৰ্চা কৰিছে এনেকুৱা টাইপৰ? হয় হয়, শুনাই, বহুতে কয়। তেনেকৈ বজায়ো দেখাওঁ, ভালো পায়, আনন্দ পায়। আচলতে মই যিবিলাক গীত গাই যোৱাটো শুদ্ধ মনেৰে বজাই দিওঁ, সেইকাৰণে মানে ভকতসকলেও ভাল পায়। তুমি যে ইমানখিনি কৰিছা, তুমি আৰু তোমাক সাহস দিছোঁ, এনেকৈ বুলি ভকতে সকলেও আশীৰ্বাদ দিয়ে। গতিকে আশীৰ্বাদ দিয়াৰ কাৰণে আপোনাৰ আজি ইয়াত মুক্ত আড্ডাত পালোঁহি, ঈশ্বৰৰ কৃপাত। ভাল লাগিলে। এতিয়া আপুনি আৰু কি শুনাব? মই এইবাৰ তেওঁৰ ৰিদীপ দত্তৰ গীত এটা বহুত ভাল লাগে, জুবিন দাই গাইছিলে, সেইটো গীত মই বজাবলৈ কাৰণে চেষ্টা কৰিছোঁ বাৰু। ৰিদীপ দত্তৰ গীত জুবিন দাই গোৱা ন? সন্ধিয়া তৰা বুলি। হয় হয়, ভাল গান, ভাল গীত, ভাল গীত। যিদিনা মই যিদিনা গীতটো ৰিদীপ দত্তৰ, যিদিনা মোক বিচাৰি নাপাবা বুলি এনেকৈ আছিলে নি গীতটো? যিদিনা মোক বিচাৰি নাপাবা, সেইদিনা তুমি সন্ধিয়া তৰাকেই সুধিবা। এতিয়া অকণমান বেলেগ কথা এটা পাতোঁ। থিয়েটাৰৰ যিখন ভ্ৰাম্যমান জগতখনৰ বৰ্তমানৰ যিটো স্থিতি, সেইটো আগৰ তুলনাত কেনে দেখে আপুনি? যেতিয়া আমি আছিলোঁ 99, তেতিয়া মানে বহুত বেলেগ ধৰণৰ আছিলে। কাৰণ কেলৈ, তেতিয়া আমাৰ টকা পইচাও কম আছিলে, আৰু তেতিয়া মানে মানুহবিলাকৰ আগ্ৰহ বহুত আছিলে। এখন নাট চাবলৈ হ'লে এতিয়া চম্পক শৰ্মা ছাৰৰ, উগ্ৰমেনা ছাৰৰ, ৰমেন বৰুৱা ছাৰৰ বহুত ভাল মানে তেওঁলোকৰ নাটক আছিলে। সেইবিলাক চালে মানে বহুত মানে কিছুমান বুজি পোৱা যায়, মানে ধৰ গাঁৱৰ মানুহেও এতিয়ানো এনেকৈ হৈ আছেনে, তেনেকুৱা মানে কিছুমান অনুভৱ হয়। এতিয়া যি দেখিছোঁ মানে থিয়েটাৰ মানে যিখিনি আহি পৰিছে পৰ্যায়ত পৰিছে, তেনেকৈ মানে এতিয়া ধৰ কিছুমান জেগাই হয়, ডাঙৰ এতিয়া টাউনবিলাকত হয়, সৰু জেগাবিলাকত খুব কম থিয়েটাৰে যায় আজিকালি। সেইকাৰণে এইবিলাক আজিকালি মোবাইলটোতে আজিকালি ওলাই যোৱাৰ কাৰণে কিছুমান নিবলৈও টান পায়, কিছুমান তেনেকুৱা টকা পইচাৰ অভাৱতে। তথাপিতো ভ্ৰাম্যমান জগতখনে যিখন থিয়েটাৰসমূহ, এইবোৰ গাঁৱলীয়া সমাজলৈ 3 দিনৰ কাৰণে আহে, কিন্তু 3 দিনত যিটো প্ৰভাৱ পেলাই থৈ যায় সেইটো বছৰ জোৰা থাকে। আমিও সৰুৰ পৰা থিয়েটাৰ চাইছোঁ, আমি দেখিছোঁ। কিন্তু বৰ্তমান থিয়েটাৰ জগতখনৰ, ভ্ৰাম্যমান জগতখনক জীয়াই থোৱাটো আপুনি মানে জীয়াই থোৱাটো বিচাৰে নে কি বিচাৰে আপুনি? নিশ্চয় মই ভাবোঁ ভ্ৰাম্যমান থিয়েটাৰ মানে এতিয়াও চলি আছে, আগৰ পৰাও চলি আছে বাৰু, আৰু এতিয়াও চলি থাকিবৰ কাৰণে মই মানে আশীৰ্বাদ কৰিছোঁ। কাৰণ কেলৈ, এতিয়া থিয়েটাৰত জুবিনদাৰ গীতবিলাক নহয় জানো, জুবিনদাৰ গীতবিলাক ইমান এতিয়া ধৰ গীত গাইছে, কিছুমান থিয়েটাৰৰ গীত গাইছে, কিমান ভাল গীত গাইছে। গতিকে সেই থিয়েটাৰবিলাকতো অনুৰাগী তেওঁলোকৰো
ভাৱবিলাক আহি গৈছেগৈ মানে থিয়েটাৰত। ভ্ৰাম্যমাণ জগতখনক আচলতে অসমীয়া ৰাইজে জুবিনদাৰ দৰে সেই জগতখনো কিন্তু জীয়াই ৰাখিব লাগিব। বহুত জীয়াই ৰাখিব লাগিব, বহুত জীয়াই ৰখাটো ভাল, কিন্তু আমি ভাবোঁ বহুত বহুত কাৰণ সেই জগতখনো বৰ্তমান বৰ এটা ভাল পৰ্যায়ত নাই। আগৰ নিচিনা থিয়েটাৰৰ আজিকালি প্ৰভাৱটো নাই। আৰু আগতে সৰু সৰু থিয়েটাৰ ঢেৰ ওলাইছিলে, বহুত বহুত আজিকালি সৰু থিয়েটাৰ প্ৰায় নাইকিয়াই হৈ গ'ল। A ক্লাছ, B ক্লাছ, C ক্লাছ তেনেকুৱা আছিলে মানে থিয়েটাৰবিলাকৰ। আজিকালি ইমান এতিয়া A ক্লাছ থিয়েটাৰে চলি আছে মানে। B ক্লাছ আছেও বাৰু, C ক্লাছটো এতিয়া নাই আৰু। এতিয়া আপুনি কি শুনাব? এতিয়া মই আপোনাক সাগৰ তলিত শুবৰে মন গীতটো মই অলপ গুণগুণাই দিছোঁ, তাৰ আগডোখৰ গুণগুণাই দিছোঁ। ধন্যবাদ। জুবিনদাৰ যি গীত, সেই গীতসমূহ আপুনি যে এতিয়া ধৰক আপোনাৰ ক'লে আপুনি এতিয়া সকাম খাই বা এনেকৈ ঘূৰে, আৰু আপোনাৰ চলিবৰ বাবে বেলেগ চলাৰ নিজৰ সংসাৰখন চলোৱা বা আৰ্থিক দিশৰ ক্ষেত্ৰত আৰু বেলেগ কিবা কৰ্ম কৰে নেকি আপুনি? মই তেনেকৈতো বেলেগ কৰ্ম নকৰোঁ, এই বাদ্যবিলাকে বজাই ক'ৰবাত বিয়া, মই কৈছোঁ আপোনাক, তেনেকৈ আৰু ক'ৰবাত বিয়া গ'লে 1500-1000 টকা এটা পাওঁ, তেনেকৈয়ে ঘৰ চলাওঁ। আৰু কিবা বজায় নেকি? আৰুতো মই তবলা বজাওঁ। সেই দুটা আপুনি জানে মানে বজাবলৈ? এতিয়া তবলা বজাৰ কাৰণে মানে মই এই বাদ্যবিলাক বজাব পাৰোঁ। সদায় তালটো হ'ল মেইন, তালটো জানিলে ভাল, গতিকে যিকোনো বস্তু বজাব পাৰে মানে তালটো জানিলে। সেইকাৰণে হাৰমনিয়াম মানে হাৰমনিয়ামখন নহ'লে, তবলাযোৰ নহ'লে সুৰ উলিয়াব নোৱাৰে। সুৰ উলিয়াব পাৰিব, তালৰ লগত মিলাব নোৱাৰিব, গতিকে সেইকাৰণে সুৰ আৰু তাল। যেনেকৈ এতিয়া উদাহৰণস্বৰূপে এখন ৰেল চিৰি চলিবলৈ চিৰিভাগ লাগিবই, অকল সুদা ৰেলখন চলিলে নহ'ব নহয় জানো, চিৰিভাগ লাগিব। ঠিক তেনেকৈ ধৰণৰ আমাৰ এই শিল্পীসকলক দি থৈ গৈছে মানে তালটো আৰু এইবিলাক তাল আৰু মানে সেইবিলাকে আৰু চৰ্চা কৰি থাকোঁ মই, গতিকে তবলা বজাই ভাল পাওঁ। শেষত আপুনি জুবিনদাৰ যি আজি তেখেত আমাৰ মাজত নাই, গতিকে জুবিনদা নথকাৰ বাবে আজি গোটেই সমগ্ৰ অসমে কান্দিছে, সমগ্ৰ ভাৰতবৰ্ষই কান্দিছে, গোটেই পৃথিৱীয়ে কান্দিছে বুলি ক'ব পাৰি। জুবিনদাৰ অভাৱটো আমি হয়তো আৰু পূৰাব নোৱাৰিম, কিন্তু জুবিনদাৰ সংগীতৰ সাধনা আপুনি যেনেদৰে মনে মনে নিজাববীয়াকৈ কৰি আছে, তেনেকৈ বহুজনে কৰি আছে। আৰু শেষত এতিয়া আপোনালোক এনেকুৱাও অনুভৱ হয় যে আপোনালোক অভিভাৱকৰ হীনতাত অভিভাৱক নাইকিয়া এটা শিশুৰ নিচিনা হয়তো হ'ব চাগে, মই ভাবোঁ। আপুনি আজি এই মুক্ত আড্ডাৰ অনুষ্ঠানলৈ আহিলে, ইয়াৰ যোগেদি আপুনি জুবিনদাৰ শেষ শ্ৰদ্ধাঞ্জলি কেনেদৰে জনাব বিচাৰিব? মই তেওঁৰ শেষ শ্ৰদ্ধাঞ্জলি তেওঁৰ কৈ থৈ গ'ল যে মই মৃত্যুৰ দিনাও এই গীতটো গাবা বজাবা বুলি কৈ থৈ গৈছে, গতিকে মই এজন মানে শিল্পী হ'লেও, তেওঁৰ অনুৰাগী হ'লেও তেওঁৰ গীতটো মই মায়াবিনী গীতটো মই বজাবলৈ লৈছোঁ। সেইটো আপুনি বজাই তেখেতক শ্ৰদ্ধাঞ্জলি জনাম। আৰু মৌখিকভাৱে মুখেৰে বা আমাৰ তেখেতৰ অনুৰাগীসকলক আপুনি কিবা ক'ব নেকি? মইতো আৰু তেওঁক কি বুলি ক'ম আৰু মই আশীৰ্বাদ কৰিছোঁ যে তেওঁৰ যিটো আত্মা
আচলতে তেওঁক দেহটোহে ত্যাগ কৰি গৈছে, দেহটো ত্যাগ কৰি গৈছে, আত্মাখন এতিয়াও তেওঁ দেখি আছে। গতিকে যিখিনি তেওঁ আজি মই প্ৰাৰ্থনাকে তেওঁৰ কৰি লৈছোঁ, নহয় জানো বাৰু? ব্ৰহ্মা আদি কৰি তেওঁ গীতো গাইছিলে, ব্ৰহ্মা আদি কৰি। গতিকে মই গীতটো অকণমান গীত গাই দিছোঁ, তাৰপৰা তেওঁৰ বিদায় গীতটো মই হ'ব, এইটো মই বুজিলোঁ, আপোনাৰ মনোভাৱটো বুজিলোঁ। আৰু যিসকল অনুৰাগী আছে অসমত জুবিন দাক ভাল পোৱা যিসকল যুৱক যুৱতী ৰাইজ আছে, তেওঁলোকক আপুনি কিবা ক'ব নেকি আপোনাৰ ফালৰ পৰা? যিসকল ৰাইজ, যিসকল অনুৰাগী আছে, তেওঁলোকৰ ওপৰত মই মোৰ নিজৰ প্ৰতি মই কি বুলি ক'ম আপোনালোকক, এতিয়া মোৰ ক'বলৈ ভাষাই নাই। গতিকে যিখিনি আপোনালোকে আগবাঢ়ি আহিছে, যিখিনি নতুনকৈ প্ৰজন্ম উঠি আহিছে, তেওঁলোককো আপোনালোককে সকলো আগবঢ়াই দিব বুলি আৰু মই আশা কৰিছোঁ। কাৰণ এতিয়া জুবিন দাই ইমানখিনি কৰি থৈ গ'ল, দেখুৱাই থৈ গ'ল। কাৰণ জীৱ জন্তু পশু পক্ষীৰ পৰা যিমানখিনি আছে তেওঁক আজি চবেই দেখি আছে, নহয় জানো? গতিকে আজি আমাৰ নৰমনিচু যেন ইমান এটা আমাক ভাগ্য দিলে, জুবিনৰ নিচিনা হ'ব নোৱাৰিলোঁ। আজি তেওঁৰ নিচিনা কোনোবা এজন হওক বুলি তেওঁলোকক মানে তেওঁৰ কৰি থৈ যোৱাখিনি আমি চৰ্চা কৰিবৰ কাৰণে আমি হেৰি কৰিব লাগিব, মানে জুবিন দাক আগবাঢ়িব লাগিব। তেনেদৰে জুবিন দাক আমাৰ মাজত জীয়াই ৰাখিব লাগিব, নিশ্চয় জীয়াই ৰাখিব লাগিব। ভাল লাগিলে আপুনি ইমান নিজাববীয়াকৈ হ'লেও আমাৰ মুক্ত আড্ডাত জুবিন দাক শ্ৰদ্ধাঞ্জলি এটা জনাবৰ বাবে আগ্ৰহেৰে আহিলে। আমিও চেষ্টা কৰিলোঁ, ভাবোঁ দৰ্শকসকলেও আমাৰ এই অনুষ্ঠানটো চাব আৰু আপোনাৰ যি সাধনা এদিন সম্পূৰ্ণ হ'ব। আৰু জুবিন দাক আপোনালোকৰ নিচিনা ব্যক্তিসকলে আচলতে হৃদয়েৰে জীয়াই ৰাখিছে আৰু জীয়াই ৰাখিব, আমি অনুমান কৰিছোঁ। কোনোবাই হয়তো পাহৰি যাব, কিন্তু আপোনালোকৰ নিচিনা যিসকল আছে তেওঁলোকেই জুবিন দাক জীয়াই ৰাখিব। আৰু আমি নৱপ্ৰজন্মকো অনুৰোধ জনাইছোঁ, তেওঁলোকেও জুবিন দাক জীয়াই ৰাখক। শেষত আপুনি জুবিন দাৰ ভাল লগা বা জুবিন দাক লৈ যি শুনাব বিচাৰে আপুনি এটি শুনাওক। ঠিক আছে, আপুনি কৈছে যেতিয়া মই তেওঁৰ গীতটো মই গাবলৈ চেষ্টা কৰিছোঁ, বজাবলৈ চেষ্টা কৰিছোঁ বাৰু, নিশ্চয়। ধন্যবাদ, ভাল লাগিলে।
এয়া আছিল শ্ৰীযুত প্ৰবীণ মেছ। প্ৰবীণ মেছ পেছাত এজন ভকত, তথাপি তেখেতে জুবিনদাৰ গীতসমূহক জীয়াই ৰখাটো বিচাৰিছে আৰু প্ৰতিজন অসমীয়াক তেখেতে অনুৰোধ জনাইছে যে জুবিনদাৰ গীতসমূহ জীয়াই ৰাখিব লাগিব। এনেধৰণৰ বহু জুবিনদাক ভাল পোৱা লোক আছে যিসকলে এতিয়াও গাঁৱে ভূঞে বিভিন্ন ভিতৰুৱা অঞ্চলত জুবিনদাৰ গীতসমূহ সাধনা কৰি আছে। আমাৰ আজি এটাই দুখ যে জুবিনদাই এইসকল লোকক নেদেখিলে বা তেখেতসকলেও জুবিনদাক কাষৰ পৰা নেদেখিলে। গতিকে আমি মুক্ত আড্ডাত আজি যিজন ব্যক্তিক দেখালোঁ, তেখেতৰ কথা আপোনালোকক শুনোৱালোঁ, তেখেতে নিজাববীয়াকেই আমাৰ অনুষ্ঠানৰ লগত যোগাযোগ কৰিছে। এয়া তেওঁ নিজৰ প্ৰচাৰৰ বাবে নহয়, তেখেতে জুবিনদাৰ গীতসমূহৰ বিষয়ে আমাক ক'বলৈ আৰু তেখেতৰ হৃদয়ত যি জুবিনদাক লৈ ভাল পোৱা আছে সেয়া প্ৰকাশ কৰিবৰ বাবে হয়তো তেখেতে আমাৰ এই মাধ্যমটো বাছি ল'লে। গতিকে প্ৰতিজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানটো শেষলৈকে চোৱাৰ বাবে। আমি আশা ৰাখিছোঁ অসমৰ চুকে কোণে এনেধৰণৰ যিসকল অনুৰাগী আছে তেওঁলোকক আমি পৰিচয় কৰাব লাগিব। তেওঁলোকে যদিও শাৰীৰিকভাৱে জুবিনদাক লগ নেপালে, আমি হৃদয়েৰে হ'লেও তেওঁলোকক জুবিনদাক সৈতে পৰিচয় কৰাই দিব লাগিব, জুবিনদাক লগ কৰাই দিব লাগিব। এয়া প্ৰতিজন অসমীয়া আৰু প্ৰতিজন লোকৰ কৰ্তব্য বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।